এই ভিডিওটোত নৱম শ্ৰেণীৰ অনুৰণী 2.3 5 নম্বৰ কুৱেশ্যন উৎপাদক বিশ্লেষণ কৰাৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ সলভ কৰা শিকাই দিম। সো এই কুৱেশ্যনবোৰ তোমালোকে 3-4টা পদ্ধতিত সলভ কৰিব পাৰিবা। সো মই তোমালোকক প্ৰথমে শৰ্টকে কেনেকৈ কৰিব পাৰিবা সেনেকৈ শিকাই দিম, তাৰপিছত লংকে কেনেকৈ কৰিব পাৰিবা সেনেকৈ শিকাই দিম, আৰু 2-3টা পদ্ধতি তোমালোকক শিকাই দিম। সেইকাৰণে তোমালোকৰ যিটো ভাল লাগে সেইটো পদ্ধতিত কৰিবা। অ'কে, এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কথা ক'ব খোজোঁ। সো তোমালোকে ইউটিউবত চাই যায় যিবোৰ বেলেগ ছাৰৰ ভিডিঅ' আছে সেই ভিডিঅ'বোৰৰ তুলনাত কিন্তু মোৰ ভিডিঅ'বোৰ অলপ দীঘল হয়। সেইকাৰণে তোমালোকে কিন্তু এই ভিডিঅ'বোৰ স্কিপ নকৰিবা, কাৰণ মই তোমালোকক কেৱল ক্লাছ 9ৰ এক্সাম পাছ কৰাৰ বাবে পঢ়োৱা নাই। মই তোমালোকক ক্লাছ 9ৰ এক্সাম পাছ কৰাৰ লগতে মেইন কনচেপ্টবোৰ শিকাবলৈ চেষ্টা কৰোঁ, যাতে তোমালোকে বুজি পোৱা বেলেগ কুৱেশ্যন আহিলেও যাতে নিজে কৰিব পাৰিবা। যদি তুমি কনচেপ্টবোৰ নিশিকা তেতিয়াহ'লে তোমালোকৰ ক্লাছ 10ত যায় বহুত প্ৰব্লেমত পৰি যাবা, কাৰণ এনেকুৱা কনচেপ্টৰ কুৱেশ্যন তুমি ক্লাছ 10ত বহুত কেইটা পাবা, এনেকুৱা কনচেপ্ট ইউজ হ'ব। তুমি যদি কেৱল ক্লাছ 9 পাছ কৰাৰ বাবে কৰা কিন্তু তেতিয়াহ'লে ক্লাছ 10ত যায় এইবোৰ অংক নোৱাৰিবা, অলপ হাৰ্ড হৈ যাব। সেইকাৰণে বহু ষ্টুডেণ্টৰ ক্লাছ 10ত যায় তেওঁলোকৰ অংক এক্সামটো বহুত বেয়া হৈ যায় আৰু কিছুমানে ফেইলো কৰি যায়। সেইকাৰণে তোমালোকে মোক বিশ্বাস ৰাখি ভিডিঅ' দীঘল হ'লেও চোৱা, মই গেৰাণ্টি দিছোঁ তোমালোকে বুজি পাবা। সো মই ভিডিঅ'টো আৰম্ভ কৰি লওঁ। সো 1 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 1 নম্বৰ কুৱেশ্যনটো কি লৈছে, সলিউশ্যন লিখা। 1 নম্বৰ সলিউশ্যনটো এনেকৈ লিখা ধুনীয়াকৈ। 1 নম্বৰ সলিউশ্যন, 1 নম্বৰ সলিউশ্যন কি দি আছে আমাৰ, x³ - 2x² - x + 2 এইটো আমাৰ দিয়া আছে। চ' আমি এনেকুৱা যেতিয়া ত্ৰিঘাত বহুপদ দিয়া আছে, ত্ৰিঘাত মানে কি, এক্সৰ হায়েষ্ট ভেলু 3, এক্সৰ হায়েষ্ট মাত্ৰা 3 দিয়া আছে। চ' এই ত্ৰিঘাত বহুপদত আমি কি কৰিম, এই দুটাকে কমন ল'ম, দুটাকে কমন লৈ চাম ভিতৰত দুটা ব্ৰেকেটৰ ভিতৰত দুটা ছেম আহে নেকি। যদি আহে তেতিয়াহ'লে সেইটো আমি বেলেগ কোনো পদ্ধতি ইউজ কৰিব নালাগে, অনলি আমি এনেকৈ কমন লৈয়ে কৰিব পাৰিম। চোৱা, তোমালোকে যদি এই দুটাৰ পৰা তোমালোকে যদি x² কমন লোৱা, ইয়াত কি থাকিব, x - 2। আকৌ চোৱা, ইয়াত x + 2, ইয়াত x - 2 থাকিল, ইয়াতো কিন্তু আমাৰ x - 2 আনিব লাগিব ইয়াৰ পৰা। চ' ইয়াত চোৱা কি কমন ল'লে আমাৰ x - 2 আহিব। চ' চোৱা, আমি ইয়াত 2ৰ আগত প্লাছ আছে, ইয়াত মাইনাছ আনিব লাগে। চ' ইয়াৰ আগত মাইনাছ, ইয়াৰ আগত প্লাছ আনিব লাগে। চ' আমি যদি -1ৰে পূৰণ কৰোঁ আমি কিন্তু এইটো পাই যাম। চ' এইটোৱে এতিয়া চিষ্টেমেটিক ৱেত লিখিম, এনেকৈ চিম্পলি সলিউশ্যন লিখা। ইয়াৰ পিছত কি কৰিম, x² কমন ল'ম। x² কমন লোৱাৰ পিছত তোমালোকে এইটো x² কমন ল'লে ভিতৰত কি থাকিব, x - 2। অ'কে, ইয়াৰ পিছত আকৌ আমি কমন ল'ম কি, ইয়াৰ পৰা -1 কমন ল'ম। -1 যেতিয়া কমন ল'ম ইয়াৰ পৰা, তেতিয়া কি থাকিব, তেতিয়া থাকিব আমাৰ x - 2। ইয়াৰ পিছত চোৱা, আমাৰ ব্ৰেকেটৰ ভিতৰত যেই দুটা ছেম আছে সেই দুটা মিলি আমি এটা ব্ৰেকেটত লিখিম। চোৱা, এই ব্ৰেকেটৰ ভিতৰত দুটা ছেম, তো একে থাকিলে আমি এটা ব্ৰেকেটত লিখিম, আৰু যিবোৰ একে নাথাকে সেইটো এটা ব্ৰেকেট। চোৱা, x² - 1 এইটো বেলেগ এটা ব্ৰেকেটত লিখিম, কি, x² - 1। অ'কে, এতিয়া আমি নেক্সট লাইনটো কৰোঁ। চাওঁ, এইটো ছেম লিখিম, x - 2 এণ্ড চোৱা, ইয়াত আমি কি কৰিব পাৰোঁ, x² - 1 আছে। চ' আমি এইটো এটা সূত্ৰত পেলাব পাৰিম। কি সূত্ৰ, a² - b²। চ' সেইমতে আমি 1² লিখিব পাৰিম নে, অৱশ্যে পাৰিম, কিয় 1² কৰিলেও আমাৰ এনচাৰ 1 আহি যাব। সেইকাৰণে তোমালোকক মই এইটো কৰি দিওঁ, x² - 1² এনেকৈ লিখিবা, কাৰণ 1² কৰিলে আমি 1 পাম। ইয়াৰ পিছত তোমালোকে এটা সূত্ৰ পাইছা, সূত্ৰটো মই ছাইডত লিখি দিওঁ, যিহঁতৰ মনত নাই তেওঁলোকে মনত কৰি ল'বা। a² - b² সূত্ৰ, এইটো কি হয়, এইটো ইকুৱেল a + b * a - b। চ' মই এইটো এটা লাইনত মিলাই দিওঁ। চ' তোমালোকে সকলোৱে জানা এই সূত্ৰটো কি আছিল, a² - b² কি হয়, a + b * a - b আমি লিখিব পাৰিম। চ' চোৱা, আমি এই এক্সক যদি a ধৰোঁ আৰু 1ক যদি b ধৰি লওঁ, তেতিয়া আমি এনেকৈ লিখিব পাৰিমনে, a + b * a - b লিখিব পাৰিম। চ' সেইটোৱে আমি নেক্সট লাইনত এতিয়া লিখিম, কি, x - 2 এণ্ড x² মানে x + 1 মানে a + b, এইটোক a ধৰি লৈছোঁ, এইটোক a, এইটো b। চ' a + b লিখিলোঁ, * a - b, a মানে x - b মানে 1। আৰু ষ্টুডেণ্ট, আমাৰ এইটোৱে কিন্তু ফাইনেল, এইখিনিয়ে আমাৰ উৎপাদক বিশ্লেষণ কৰা, এইখিনিয়ে এনচাৰ। চ' তোমালোকৰ কিতাপত
এইটো উলট পালটকৈ থাকিব পাৰে কেনেকুৱা উলট পালট য'ত তোমাৰ x-1টো মাজত থাকিব পাৰে বা x-2টো পিছত থাকিব পাৰে এনেকৈ উলট পালট থাকিব পাৰে এইটো মেটাৰ নকৰে কাৰণ এইটো পূৰণ হৈ আছে বুজি পাইছা এইখিনি লিখিলে তোমাৰ হৈ যাব এতিয়া আহিলে আমাৰ 2 নম্বৰ কি কৈছে x³ - 3x² - 9x - 5 চ' এইটো তোমালোকক মই দুটা পদ্ধতি শিকাই দিম সেই দুটা পদ্ধতিৰ মধ্যে তোমালোকে এইটো কৰিব পাৰিবা ওকে চ' ফাৰ্ষ্টটো লিখা সলিউশনত যেটো দি আছে এইটো লিখা x³ - 3x² - 9x - 5 এইটো আমি লিখিলো লিখাৰ পিছত চোৱা তোমালোকে কি কৰিবা এইটো এটা ফাৰ্ষ্ট শৰ্ট ট্ৰিক শিকাই দি আছো ফাৰ্ষ্টত এই শৰ্ট ট্ৰিক মতে কৰিম আমি কি কৰিম একো নকৰিব নালাগে জাষ্ট তোমালোকে এই যেটো ধ্ৰুৱক পদটো থাকে এইটো সেম তলত লিখি দিয়া ইপিনৰ পৰা আমি ৰাইট সাইডৰ পৰা কৈ যাম ওকে -5 আছে সো আমি ধ্ৰুৱক পদটো -5 লিখিলো এতিয়া আমি এই 9x টো এই -5 ৰ পৰা আনিব লাগে সো সেই কাৰণে আমি সেম ইয়াত যেটো -5 ললো সেই কাৰণে ইয়াত আকৌ এবাৰ -5 এই 9 ৰ লগত যেটো আছে হুসক 9 ৰ লগত যেটো আছে হেতু লিখি দিম x এইটো লিখিম কি -5x সো আমি -5x টো এনেকে লিখিলো কিয় ইয়াত -5 ধ্ৰুৱক আছে এই কাৰণে আমি সেম -5 আৰু তাৰ লগত ইয়াৰ পৰা x টো আনিলো এতিয়া কি কৰিম চোৱা এই -9x আমাৰ বনাব লাগিব এই -5x ৰ পৰা সো -5x ৰ পৰা কি যোগ বা বিয়োগ কৰিলে আমাৰ -9x হ'ব সো চোৱা তুমি যদি এতিয়া হেৰি কৰা তুমি যদি -4x ৰ পৰা -5x বিয়োগ কৰা তোমাৰ কিন্তু -9 আহিব -9x চোৱা -4 -5 কৰিলে তোমাৰ -9 আহি যায় তোমালোক সকলোৱে জানা সো হেইটোৱে কৰিলো চোৱা একো কৰিব নালাগে এইটো যেতিয়া ওলাম এইটো ওলালো এতিয়া এইটোৰ পৰা আমাৰ -9x কি কৰিব লাগে যোগ বা বিয়োগ কৰি ওলাব লাগে চোৱা -4x ৰ পৰা -5x আমি বিয়োগ কৰিলে আমি -9x পাম সো চোৱা আমাৰ এইখিনি কাম কমপ্লিট হৈ গ'ল এইখিনি কাম কমপ্লিট হৈ গ'ল এতিয়া বাকি থাকিল এইখিনি সো এতিয়া আমাৰ লাগে 3x² বনাব লাগে এইখিনিৰ পৰা ইয়াৰ বাবে প্ৰথমে তোমালোকে এই যেটো 4x আছে এইটো সেম লিখিবা -4x আৰু এইটো যেহেতু স্কয়াৰ আছে সেইকাৰণে স্কয়াৰটো লিখিবা মানে চোৱা এই আগৰটো ধ্ৰুৱকটো সেম লিখিবা ধ্ৰুৱকটো সেম আৰু চিনটোও সেম লিখিবা চোৱা ইয়াৰ আগৰটো যেটো 4x আছিল ইয়াৰ ধ্ৰুৱক -4 লিখিলো আৰু আমি এতিয়া 3x² মিলাব লাগে সেইকাৰণে ইয়াৰ পৰা x² টো আমি ইয়াত লও এতিয়া আমি কি কৰিম এই -4x² ৰ পৰা আমি -3x² বনাব লাগে সো -4x ৰ লগত এতিয়া কি যোগ বা বিয়োগ কৰিলে আমি -3x² পাম সো তোমালোকে যদি এতিয়া x - 4x² x² - 4x² কৰা আমি কিন্তু -3x² পাম সো হেইটোৱে লিখিম +x² সো +x² ৰ পৰা আমি -4x² কৰিম মানে কি 1 - 4 আমাৰ কি হ'ব -3 আৰু ইয়াৰ লগত তোমাৰ x টো সংযুক্ত হৈ আছে ওকে এতিয়া চোৱা এতিয়া আমি একো নকৰিম এতিয়া সেম ফাৰ্ষ্ট যেটো টার্ম আছে এটো এজ ইট ইজ লিখি দিম মানে সেম লিখি দিম সো আশা কৰো তোমালোকে এই লাইনটো কেনেকৈ কৰিলো বুজি পাইছা সো এতিয়া আমি কি কৰিম এই দুটাৰ পৰা এটা কমন লম এই দুটাৰ পৰা এটা কমন লম এই দুটাৰ পৰা এটা কমন ললে আমাৰ উৎপাদক ওলাই যাব উৎপাদক বিশ্লেষণ কৰা হৈ যাব সো এনেকুৱা কমন ল'ব লাগিব যাতে ব্ৰেকেটৰ ভিতৰত সকলো সময়তে সমান থাকে সো চোৱা আমি ইয়াৰ পৰা কি কমন ল'ম চোৱা x³ and x² ৰ পৰা আমি x² কমন ল'ব পাৰো x² কমন ল'লে x² মই ইয়াৰ পৰা কমন ললো x² কমন লৈছো চোৱা ইয়াৰ পৰা x² কমন ললো ইয়াত x³ আছে মানে ইয়াত তিনিটা x ৰ পৰা দুটা x আমি লৈছো সো বাকি থাকিল কি এটা x সেইকাৰণে ভিতৰত থাকিব আমাৰ x আৰু চোৱা তোমালোকে ইয়াত x² আছিল আমি x² লৈ লৈছো বাহিৰত লৈ লৈছো সো ইয়াত কি থাকিল অনলি 1 থাকিল সেইকাৰণে +1 আৰু +2 চিন এই ইয়াৰ আগত যেটো আছে সেই প্লাসটো আমি বহাই দিছো ওকে এতিয়া আমি কি কৰিম এতিয়া আমাৰ তিনিটা কি লাগিব এই ব্ৰেকেটৰ ভিতৰটো আমাৰ আৰু দুটা বাকি লাগিব সো আমি আগতে এনেকৈ লিখি লম x+1 and x+1 ওকে সো চোৱা এতিয়া ইয়াৰ পৰা কি কমন ললে আমি x+1 পাম চোৱা আমি যদি -4x কমন লও আমি x+1 পাম -4x আমি ইয়াত কমন ললো চোৱা -4x ইয়াৰ পৰা
ফ'ৰটো বাহিৰত ওলাই আহিল আৰু এক্স স্কোৱাৰ পৰা এক্স আহিল, বাকী থাকিল এক্স, ইয়াত আহিল এক্স আৰু ইয়াৰ পৰা -4x আমি অলৰেডি বাহিৰত লৈছোঁ, চ' বাকী থাকিল 1, সেইকাৰণে ইয়াত আহিল 1 আৰু ইয়াত প্লাছ কিয় আহিছে চোৱা, এই মাইনাছ পূৰণ কৰি আমাৰ ইয়াত প্লাছ আহিছে। অ'কে, ইয়াৰ পিছত চোৱা এই দুটাৰ পৰা কি কমন ল'লে আমাৰ x + 1 আহিব। চোৱা ইয়াত যদি আমি -5 কমন লওঁ, -5 কমন ল'লে ইয়াৰ 5 ওলাই আহিব, অনলি থাকিব x আৰু -2 প্লাছ হৈ যাব, মাইনাছ পূৰণ কৰিলে আৰু 5ৰ পৰা 5 কমন ল'লে থাকিব 1, সেইটোও লিখিম -5। চোৱা ইয়াৰ পৰা -5টো কমন লৈছোঁ, ইয়াত অনলি বাকী থাকিল x, সেইকাৰণে ইয়াত লিখিলোঁ x। চোৱা ইয়াৰ পৰা -5 কমন লৈছোঁ বাহিৰত, বাকী কি থাকিল 1, সেইটো হ'ল 1। এতিয়া কি কৰিম আমি ব্ৰেকেটৰ ভিতৰত যেই তিনিটা ছেম আছে সেই তিনিটা মিলি এটা লিখিম x + 1। চোৱা এইটা ছেম, এইটোও ছেম, এইটোও ছেম, তিনিটা ছেম নে ছেম মিলি এটা লিখিলোঁ। এতিয়া যেইকেইটা ছেম নাই সেইকেইটা এটা ব্ৰেকেটত লিখিম, কি x² - 4x - 5। এতিয়া আমি আকৌ এই দ্বিঘাত বহুপদ এটা পালোঁ, এই দ্বিঘাত বহুপদক আকৌ উৎপাদক বিশ্লেষণ কৰিব লাগিব। চ' তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত 4 নম্বৰ কুৱেশ্যনত তোমালোকক এই দ্বিঘাত বহুপদ কেনেকৈ সলিউশ্যন কৰে সেইটো শিকাই দিছোঁ, সেইকাৰণে এই ভিডিঅ'ত দ্বিঘাত বহুপদ ইমান এক্সপ্লেইন নকৰিম, ইজিলি শ্বৰ্টলি কৰি দিম, বুজি পাইছা? মানে ইমান এক্সপ্লেইন নকৰিম কেনেকৈ ক'ৰ পৰা আহিল, কাৰণ এইবোৰ তোমালোকক অলৰেডি মই কুৱেশ্যন নম্বৰ 4ত শিকাই দিছোঁ। যদি চোৱা নাই তো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, যাই কুৱেশ্যন নম্বৰ 4টো আগত চাই ল'বা। অ'কে, চোৱা আমাৰ কি থাকিল x + 1। এতিয়া আমি কি কৰিম এইটো চাম, এইটো চোৱা x² আমি ছেম লিখিলোঁ, লিখাৰ পিছত আমি এই 4xক ভাঙিব লাগে, কাৰ ওপৰত ভিত্তি কৰি 5ৰ উৎপাদক ওপৰত ভিত্তি কৰি, 5 × 1 মানে আমাৰ উৎপাদক 5 and 1 +-5 1। চ' চোৱা আমি যদি 1x - 5x কৰোঁ আমি 4x পাই যাম, সেইটো লিখিম x - 5x কৰিলে আমি 4x পাম নে, x - 5x কৰিলে আমি 4x পাম আৰু চোৱা ইয়াৰ আগত এটা প্লাছ চিন আহিব, +x - 4x কৰিলে আমি এইটো পাম আৰু -5 এইটো আহি যাব, 5টো এইটো ছেম আমি লিখি দিলোঁ। অ'কে, এতিয়া আমি ইয়াৰ পৰা দ্বিঘাত বহুপদৰ পৰা কমন ল'ম। চোৱা ইয়াত x + 1 থাকিল। অ'কে, ইয়াত আমি এতিয়া দ্বিঘাত বহুপদৰ পৰা কমন ল'ম। চোৱা x² + xৰ পৰা আমি x কমন ল'ম, বাকী থাকিব x + 1। অ'কে, চ' যিহেতু ইয়াত x + 1 আহিল, চ' ইয়াতো আমি কমন লৈ x + 1 আনিব লাগিব। চ' এইকাৰণে সেইটো আমি আগতে লিখি দিম x + 1। চ' চোৱা এতিয়া আমি ইয়াৰ পৰা কি কমন ল'লে আমি x + 1 পাম। চ' আমি যদি 5 কমন লওঁ চ' x - x - 1 পাম, সেইকাৰণে আমি -5 কমন ল'লে আমি x + 1 পাম। চ' আমি ল'ম -5, -5 কমন লোৱাৰ লগে লগে চোৱা ইয়াৰ পৰা -5 কমন গুচি গ'ল, বাকী থাকিল অনলি +x, ইয়াত আহি গ'ল। ইয়াৰ পৰা -5 কমন গ'ল, -5 আহি গ'ল, চ' বাকী কি থাকিল আমাৰ +1। চ' এতিয়া কি কৰিম এই তিনিওটা মিলি এটা লিখি দিম। চ' ইয়াত অলৰেডি আছিল x + 1 আমাৰ। চ' এই ব্ৰেকেটৰ ভিতৰত চোৱা এই দুটা ছেম আছে, এই ছেম দুটা এটা লিখিম, কি x + 1 আৰু এই যে দুটা ছেম নাই সেই দুটা এটা ব্ৰেকেটত লিখিম। চোৱা x - 5 আৰু ষ্টুডেণ্ট এইটোৱে তোমাৰ ফাইনেল এনচাৰ হৈ যাব। চ' তোমালোকে এনেকুৱা শ্বৰ্ট ট্ৰিকত কৰিব পৰা। চোৱা শ্বৰ্ট ট্ৰিকত কৰিছোঁ, বেছি দীঘল হোৱা নাই, কেই লাইনত কমপ্লিট হ'ল 5-6 লাইনতে আমাৰ কমপ্লিট হৈ গ'ল। কিন্তু এইটো যদি আমি ছিষ্টেমেটিকেলি কৰিব যাওঁ এক পেজ বহুত ডাঙৰ হৈ যাব। চ' সেইটোও মই এতিয়াই কৰি দি আছোঁ, সেই পদ্ধতিটো তোমালোকক অনলি বুজাই দি আছোঁ, তোমালোকে সেই পদ্ধতিটো কৰিব পাৰিবা। চ' তোমালোকে এনচাৰটো এইটো কিতাপত চাবাচোন, এইটো ওলট পালট থাকিব পাৰে, মানে এইটো আগত বা পিছত আগা পিছা থাকিব পাৰে, সেইটো মেটাৰ নকৰে। অ'কে, চ' এতিয়া আমি এইটোৰে আৰু এটা পদ্ধতি আছে সেইটো সলিউশ্যন কৰোঁ। ছেম কুৱেশ্যনক তোমালোকে এনেকুৱা এটা ধৰণে কৰিব পাৰিবা, ছেম এনেকুৱা এটা পদ্ধতি আছে, এইটো এটা কিতাপৰ পদ্ধতি হয়, এইটো মতে তোমালোকে কৰিব পাৰিবা। চ' তোমালোকে প্ৰথমে কি কৰি ল'বা, ধৰা হ'ল P(x) যিটো কুৱেশ্যনত দিয়া আছে সেইটো তোমালোকে গোটেইখিনিক P(x) ধৰি লোৱা। চোৱা এই কুৱেশ্যনটোৱে আমি P(x) ধৰি লৈছোঁ। এতিয়া আমাৰ কি কৰিব লাগিব, এই যিটো ধ্ৰুৱক পদ আছে -5, এই -5ৰ আমি গোটেইবোৰ উৎপাদক উলিয়াব লাগিব। চ' তোমালোকে চুটিহৰণ পদ্ধতিৰে এনেকৈ উৎপাদক উলিয়াব পাৰিবা। চ' চোৱা 5ৰ উৎপাদক অনলি কি হয় 1 আৰু 5, -1 +1 -5 এণ্ড +5 আমাৰ ইয়াৰ এটা উৎপাদক হ'ব মানে ইয়াৰ। চ' সেইটো কি কৰিম, এতিয়া আমি এই উৎপাদকবোৰৰ এটা এটা বহাই চাম এই P(x)ৰ ঠাইত, যিটো বহাই আমি 0 পাম সেইটো এটা তোমাৰ সেই উৎপাদক সেই
পি অফ এক্সৰ এটা উৎপাদক হ'ব। চ' চোৱা আমি প্ৰথমে কি কৰিছোঁ, পি অফ এক্সৰ ঠাইত আমি -1 পুট কৰিছোঁ। -1 পুট কৰাৰ পিছত তোমালোকে চোৱা এই এক্স কিউবৰ ঠাইত অনলি এক্সৰ ঠাইত আমি -1 পুট কৰিছোঁ, ইয়াৰ পিছত কিউব কৰিছোঁ, চেম লিখিছোঁ 3 ইনটু ইয়াত এক্স আছিল, এই এক্সৰ ঠাইত অনলি আমি -1 পুট কৰিছোঁ এণ্ড স্কোৱাৰ কৰিছোঁ, ইয়াত 9 চেম লিখিছোঁ, এক্সৰ ঠাইত -1। চ' আমি জাষ্ট কি কৰিছোঁ, এক্সৰ ঠাইত -1 পুট কৰিছোঁ। কৰাৰ পিছত চোৱা -1 কিউব কৰিলে আমাৰ আহিব -1, বিকজ চোৱা মাইনাছৰ ওপৰত তোমাৰ যদি অযুগ্ম সংখ্যা থাকে তেতিয়াহ'লে -টো মাইনাছে থাকে আৰু -টো মাইনাছ থাকে, আৰু মাইনাছৰ ওপৰত যদি তোমাৰ যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে তোমাৰ -টো প্লাছ হৈ যায়, এইটো মনত ৰাখিবা। সেইকাৰণে চোৱা এইটো 3 যিহেতু অযুগ্ম সংখ্যা সেইকাৰণে আমি -1 পালোঁ, কিন্তু চোৱা -1 স্কোৱাৰ 2টো এটা যুগ্ম সংখ্যা, এই 2টো এটা যুগ্ম সংখ্যা, সেইকাৰণে যুগ্ম সংখ্যা হোৱাৰ বাবে চোৱা আমি -টো প্লাছ হৈ গৈছে, ইয়াত +1 হৈ গৈছে। ইয়াৰ পিছত চোৱা -1 ইনটু -9, চোৱা মাইনাছ ইনটু মাইনাছ কৰিলে আমাৰ প্লাছ আহে, সেইকাৰণে +9 আহি গৈছে ইয়াৰ পৰা, আৰু এইটো চেম লিখিছোঁ -5। এতিয়া চোৱা -1 ইনটু -3 +9 -5, চোৱা তুমি এতিয়া কি কৰিবা, -1ৰ পৰা -3 কৰিলে তোমাৰ আহিব -4, -4ৰ পৰা -5 কৰিলে তোমাৰ -9 আহি যাব, সেইটো লিখিছোঁ, পজিটিভটো আগত লিখিছোঁ 9 -9, আমাৰ মানে 9 - 9 0 আহি গ'ল। চ' পি অফ -1 আমাৰ 0 আহি গ'ল। চ' যিহেতু পি অফ -1 ইকুৱেল 0, গতিকে এক্স প্লাছ 1 পি অফ এক্সৰ এটা উৎপাদক হ'ব, বুজি পাইছা? চোৱা এতিয়া এই এক্স প্লাছ 1টো ক'ৰ পৰা আহিল এইটোওতো জানিব লাগিব। চ' চোৱা আমি কি লৈছিলোঁ, এক্স ইকুৱেল আমি -1 লৈছিলোঁ, অ'কে। চ' চোৱা আমি যদি এই -1টো সমান চিহ্নৰ বাওঁপিনে আনো, চ' কি হ'ব, এক্স প্লাছ 1 ইকুৱেল 0 থাকিব। চ' ইয়াৰ পৰাই আমাৰ এই এক্স প্লাছ 1টো আহিল। চ' এইটো কথা ইমান ভাবিব নোৱাৰিলে তোমালোকে এক কাম কৰিবা, তোমালোকে বাছ কি কৰিবা, যিটো দিয়া থাকিব যদি -1 লগা তো এক্স প্লাছ 1 ল'বা, আৰু যদি +1ৰ পৰা 0 আহে চ' এক্স -1, চ' যিটো ল'বা তাৰ আগত যিটো চেন থাকিব তাৰ অপজিট চিনটো লিখি দিবা। চ' ইয়াত লিখা, গতিকে এক্স প্লাছ 1 পি অফ এক্সৰ এটা উৎপাদক হ'ব। এইটো কেনেকৈ উৎপাদক হ'ব ইয়াৰ আগৰ ভিডিঅ'বোৰত তোমালোকক আলোচনা কৰিছিলোঁ। চ' যিহেতু এইটো এটা উৎপাদক হ'ব, গতিকে আমি কি লিখিব পাৰি, পি অফ এক্স, এইটো এটা ফৰ্মুলা হয়, এইটো আমি লিখিব পাৰি কি, এক্স প্লাছ 1 ইনটু এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা হয়। তোমালোকে যেতিয়া এইটো এটা ইয়াৰ উৎপাদক হ'ব তেতিয়া এইটো লিখিব পাৰিবা। চ' চোৱা ইয়াত এক্স প্লাছ 1ৰ ঠাইত যদি আমি এক্স প্লাছ 5 ইয়াৰ এটা উৎপাদক হ'ল হয়, চ' আমি জাষ্ট ইয়াত এক্স প্লাছ 5 লিখিলোঁ আৰু এইটো চেম থাকিল হয়। চ' পি অফ এক্স ইয়াৰ এটা উৎপাদক হ'ব। চ' আমি পি অফ এক্সৰ ভেলু বহাই দিছোঁ, চোৱা পি অফ এক্সৰ ভেলু ওপৰত আছে, এই পি অফ এক্সৰ ভেলুটো বহাই দিছোঁ ইয়াত, চোৱা চেম পি অফ এক্সৰ ভেলু ইয়াত বহাই দিছোঁ, বহাই দি এইখিনি আমি জাষ্ট কিউটো চিম্প্লিফাই কৰিছোঁ, চোৱা পূৰণ কৰিছোঁ। এক্স ইনটু এক্স স্কোৱাৰ আমি পাম এক্স কিউব, এক্স ইনটু বি এক্স আমি পাম বি এক্স স্কোৱাৰ, কাৰণ এক্স ইনটু এক্স হৈ যাব, আৰু এক্স ইনটু চি আমি কি যাম চি এক্স। ইয়াৰ পিছত 1ৰ লগত এই গোটেইখিনি এবাৰ পূৰণ কৰিলে আমি চেম সংখ্যা পাম, সেইকাৰণে লিখিছোঁ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি। চ' চোৱা ইয়াত এক্স কিউব থাকিল, কিন্তু ইয়াৰ পৰা তুমি চোৱা এক্স স্কোৱাৰ দুটা আছে, সেইকাৰণে বি টু এক্স স্কোৱাৰ লিখিছোঁ, কাৰণ দুটা আছে, আৰু চি এক্স এণ্ড বি এক্স, এক্স দুটা আছে। চ' আমি কি কৰিব পাৰিম, এক্স এটা কমন লৈ চি প্লাছ বি লিখিব পাৰিম না, ইয়াৰ পৰা চি প্লাছ বি লিখিব পাৰিম, আৰু ইয়াত চি আহিল, অ'কে। ইয়াৰ পিছত নেক্সট লাইনত চোৱা এক্স স্কোৱাৰ, আমি 2টো আগত আনিছোঁ, 2 বি এক্স স্কোৱাৰ প্লাছ বি চি প্লাছ চি ইনটু এক্স প্লাছ চি, এইটো কৰিলোঁ। এতিয়া কি কৰিম চোৱা, এই দুটাৰ পৰা আমি কম্পেয়াৰ কৰিম, লেফ্ট হেণ্ড ছাইড এণ্ড ৰাইট হেণ্ড ছাইড। কম্পেয়াৰ কৰিলে কি পাম চোৱা, আমি চিৰ ভেলু লাগে ন, আমাৰ ফৰ্মুলাটো চোৱা, ফৰ্মুলাত আমি কিহৰ ভেলু লাগে, চিৰ ভেলু আৰু বিৰ ভেলু লাগে। চ' ইয়াৰ পৰা আমি চি এণ্ড বিৰ ভেলুটো ওলাই যেতিয়া আমি এই ফৰ্মুলাত পুট কৰি দিম তেতিয়া কিন্তু আমাৰ এনচাৰটো আহি যাব। চোৱা ইয়াত চি হ'ল কনষ্টেণ্ট, মানে ধ্ৰুৱক। চিৰ ভেলু কি আছে ইয়াত চোৱা, চিৰ ভেলু তুমি লেফ্ট হেণ্ড ছাইডত চোৱা -5, মানে কনষ্টেণ্টটো মানে ধ্ৰুৱকটো -5 দি আছে, সেইকাৰণে চিৰ ভেলু -5, আৰু বিৰ ভেলু ওলাব লাগে। চোৱা আমি যদি এক্সৰ কফিচিয়েণ্ট আমি কি কৰোঁ, এক্সৰ সহগবোৰ যদি আমি কম্পেয়াৰ কৰোঁ, চোৱা আমি কি পাম, ইপিনেও এক্স আছে ইপিনেও এক্স, গতিকে আমি কি লিখিব পাৰিম, বি প্লাছ চি ইকুৱেল -9টো লিখিব পাৰোঁ, এইটো লিখিছোঁ বি প্লাছ চি ইকুৱেল -9 লিখিলোঁ।
ইয়াৰ পৰা কি কৰিম এই চিৰ ভেলুটো ইয়াত পুট কৰি দিছোঁ মাইনাছ পি এফ বি মাইনাছ 5 ইকুৱেল মাইনাছ 9 আহিল এতিয়া কি কৰিম আমি বি ইকুৱেল মাইনাছ 9 প্লাছ 5 ক'ৰ পৰা আহিল এই মাইনাছ 5টো সমান চিনৰ সপিনে লৈ গৈছোঁ সপিনে লোৱাৰ লগে লগে ইয়াত যিহেতু মাইনাছ আছে সেইকাৰণে ইয়াত আহি প্লাছ হৈ গ'ল অ'কে চ' বিৰ ভেলু পালোঁ আমি মাইনাছ 4 কাৰণ মাইনাছ 9 প্লাছ 5 আমি পাম মাইনাছ 4 এতিয়া আমি কি লিখিব পাৰিম বি আৰু চিৰ মান সমীকৰণত 1ত বহুৱাই পাওঁ চ' সমীকৰণ 1টো আমাৰ কি সমীকৰণ 1টো হ'ল এই ফৰ্মুলাৰ যিটো লিখিছোঁ এইটো x প্লাছ 1 ইনটু এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি চ' এইটো আমি সমীকৰণ 1ত বহাম চ' সমীকৰণ ইয়াত এইটো চেম এক্স প্লাছ 1 এক্স স্কুৱাৰ চ' এই বিৰ ঠাইত আমি মাইনাছ 4 লিখিছোঁ ইনটু এক্স প্লাছ চিৰ ঠাইত আমি মাইনাছ 5 লিখিছোঁ এতিয়া এইবোৰ ব্ৰেকেট উঠাই দিম চোৱা এক্স স্কুৱাৰ মাইনাছ ইনটু প্লাছ কৰিলে আমাৰ আহি যাব মাইনাছ আহিল ইয়াতো চোৱা প্লাছ ইনটু মাইনাছ কৰিলে আমাৰ আহিব মাইনাছ অ'কে এইটো আহিল এতিয়া আমি এইটো এটা দ্বিঘাত বহুপদ পালোঁ এই দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ আগৰ ভিডিঅ'ৰ 4 নম্বৰ তোমালোকক শিকাই দিছোঁ কেনেকৈ কৰে চ' চোৱা প্ৰথমে তোমালোকে 5ৰ উৎপাদক ওলাও 5ৰ উৎপাদক 1 and 5 চোৱা এক্স স্কুৱাৰটো আমি চেম লিখিম এক্স স্কুৱাৰ চেম লিখিছোঁ প্লাছ চোৱা এক্স মাইনাছ যদি আমি 5x কৰোঁ আমি কিন্তু মাইনাছ 4x পাম চ' মাইনাছ 4x আহিল মাইনাছ 5 এতিয়া কি কৰিম এইটোৰ পৰা আমি কমন ল'ম চোৱা এইটোৰ পৰা কি কমন যায় আমি x যদি কমন লওঁ ইয়াত থাকিব x প্লাছ 1 বিকজ ইয়াৰ এক্স স্কোৱাৰ পৰা x আহিল অনলি থাকিল x আৰু ইয়াৰ xটো বাহিৰত আহি গ'ল ইয়াত চ' অনলি 1 থাকিল এতিয়া আমাৰ ইয়াতো লাগে x প্লাছ 1 লাগিব চ' কি কমন ল'লে ইয়াৰ পৰা x প্লাছ 1 ল'ম চোৱা আমি যদি 5 কমন লওঁ চ' মাইনাছ এক্স মাইনাছ 1 আহিব চ' সেইকাৰণে আমি মাইনাছ 5 কমন ল'ম মাইনাছটো ভিতৰত পূৰণ হৈ আমাৰ প্লাছ হৈ যাব এক্স প্লাছ 1 আৰু এতিয়া আমি কি কৰিম এই যিটো চেম আছে চেম দুটা এটা ব্ৰেকেট লিখিম আৰু চেম বাকীটো এটা ব্ৰেকেট সেইকাৰণে এইটোতো আগৰ পৰাই আছে এক্স প্লাছ 1 ইনটু এক্স প্লাছ 1 এই এক্স চেম দুটা লিখিলোঁ এণ্ড এক্স মাইনাছ 5 এনেকৈ লিখিলোঁ আৰু এইটোৱে তোমালোকৰ ফাইনেল এনচাৰ হৈ যাব চ' ষ্টুডেণ্ট এইটো আছিল আমাৰ ছেকেণ্ড পদ্ধতি আমি ফাৰ্ষ্ট পদ্ধতি শ্বৰ্টকৈ কৰিলোঁ এইটো আমাৰ ছেকেণ্ড পদ্ধতি এনেকৈ তোমালোকে লিখিলেও হ'ব এইটো অলপ লং পদ্ধতি হয় এইটো মানে ষ্টেপ বাই ষ্টেপ কৰিছোঁ তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা মই এইটো জুম কৰি দি আছোঁ মোৰ এইটো হেণ্ড ৰাইটিং নোটছ হয় চোৱা এইখিনি ল'লা ইয়াৰ পিছত এইখিনি অ'কে ইয়াৰো আৰু এটা পদ্ধতি আছে সেইটো মই নেক্সট কনচেপ্টত মানে নেক্সট কুৱেশ্যনত সলিউশ্যন কৰিম চ' আশা কৰোঁ বুজি পাইছা বুজি পালে লাইক কৰি দিবা আৰু বুজি নাপালে কমেণ্ট বক্সত সুধিবা অ'কে এতিয়া আহিলে আমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে 3 নম্বৰ লিখা 3 নম্বৰ সলিউশ্যন কি এক্স কিউব প্লাছ 13 এক্স স্কুৱাৰ প্লাছ 32 এক্স প্লাছ 20 আমাৰ এইটো দিয়া আছে চ' এইটো তোমালোকক ইয়াৰ আগৰ কুৱেশ্যনৰ যিটো ফাৰ্ষ্ট পদ্ধতি শিকাইছিলোঁ সেই পদ্ধতি মতে কৰাম ইয়াৰ পিছত আৰু এটা নতুন পদ্ধতি আছে এইটো আৰু অলপ শ্বৰ্ট হ'ব সেইটো শিকাম এটাতে মানে দুটা পদ্ধতিৰে কৰি দিম এটা কুৱেশ্যনে চ' চোৱা সেই পদ্ধতি মতে ইয়াত চোৱা আমি কি লিখিম আমি এই যিটো ধ্ৰুৱক পদ আছে সেইটো চেম লিখিম ইয়াত অ'কে চেম লিখাৰ পিছত আমি এতিয়া 32x আনিব লাগে ইয়াৰ পৰা চ' ইয়াৰ বাবে আমি কি কৰিম যিটো দিয়া আছে ধ্ৰুৱক পদ এই ধ্ৰুৱক পদটো ইয়াত এনেকৈ লিখিলোঁ ইয়াৰ পিছত চেম আমি প্লাছ আকৌ এবাৰ লিখিম চ' লিখিম আকৌ এবাৰ 20 চ' আকৌ এবাৰ 20 আৰু এই যিটো আছে 32 লগত যিটো এড হৈ আছে এক্স এই এক্সটো আমি ইয়াত লিখিব লাগিব 20x বুজি পাইছা ক'ৰ পৰা আহিল এই 22 চেম লিখিলোঁ ইয়াৰ পিছত চোৱা এই 20ক আকৌ আমি এবাৰ লিখিলোঁ লিখি ইয়াৰ লগত যিটো আছে এক্স সেই এক্সটো ইয়াত লিখিলোঁ লিখাৰ পিছত এতিয়া আমি কি কৰিম এই 32x উলিয়াম মই এই 20xৰ পৰা এই 20xৰ পৰা আমি 32x উলিয়াব লাগে মানে কি যোগ বা বিয়োগ কৰিলে আমি 32x পাম চ' চোৱা তুমি যদি ইয়াত প্লাছ 12x কৰা তোমাৰ কিন্তু 32x আহি যাব চোৱা তুমি 20xৰ লগত 12x প্লাছ কৰিলে তুমি কিন্তু 32x পাই যাবা অ'কে এতিয়া আমাৰ এইখিনি কাম কিন্তু কমপ্লিট হৈ গ'ল চোৱা আমি 32xক ভাঙিছোঁ এনেকৈ 12x প্লাছ 20x এতিয়া আমাৰ মেইন কাম আহিল এইখিনি সলিউশ্যন কৰা চোৱা যিহেতু আমি এতিয়া এই 12xৰ পৰা আমি এই 13x স্কুৱাৰ বনাব লাগে চ' কি কৰিবা যিটো দিয়া আছে এইটো যিটো এক্সৰ হওক আছে এক্সৰ হওক চেম ইয়াৰ আগত যিহেতু প্লাছ আছে চ' চোৱা এইকাৰণে ইয়াত প্লাছ দিলোঁ
প্লাছ দিয়াৰ পিছত আমি এই 12টো আকৌ লিখিম ইয়াত 12 এণ্ড এক্স স্কোৱাৰ এই এক্স স্কোৱাৰটো ক'ৰ পৰা ইয়াৰ পৰা আহিল এক্স স্কোৱাৰ এক্সৰ হওক আমি 12 লিখিছোঁ ছেম যেনেকৈ ইয়াত 20 লিখিছোঁ 20 আৰু এই এক্সটো ইয়াত লিখিছিলোঁ ছেম এনেকৈ চোৱা এই এক্সৰ সহক আমাৰ কাছে 12 ছেম লিখিছোঁ আৰু এই এক্স স্কোৱাৰটো ইয়াত লিখিছোঁ এতিয়া আমি কি কৰিম এই 12 এক্স স্কোৱাৰৰ পৰা আমাৰ এই 13 এক্স স্কোৱাৰ মিলাব লাগে মানে কি যোগ বা বিয়োগ কৰি মানে 12 এক্স স্কোৱাৰৰ লগত কি যোগ বা বিয়োগ কৰি আমি 13 এক্স স্কোৱাৰ পাম চ' তোমালোকে চাইছা যদি আমি এক্স স্কোৱাৰ যোগ কৰোঁ ইয়াৰ লগত 12 এক্সৰ লগত এক্স স্কোৱাৰ যদি যোগ কৰোঁ তেনেহ'লে 13 এক্স হ'বনে 13 এক্স স্কোৱাৰ চোৱা এক্স স্কোৱাৰ প্লাছ 12 এক্স স্কোৱাৰ মানে এটা এক্স স্কোৱাৰ প্লাছ 12টা এক্স স্কোৱাৰ হ'লে আমাৰ 13 এক্স স্কোৱাৰ হৈ যাব আৰু প্লাছ তোমাৰ এইটো ছেম হৈ যাব সেইটো যিটো আছে কিউবৰ টাৰ্ম সেইটো ছেম হৈ থাকিব প্লাছ এক্স কিউব চ' এইটো আমি পাই গ'লোঁ এতিয়া আমি কি কৰিম এই দুটাৰ পৰা এটা কমন ল'ম এই দুটাৰ পৰা এটা কমন ল'ম আৰু এই দুটাৰ পৰা এটা কমন ল'ম অ'কে চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ এক্স স্কোৱাৰ চোৱা আমি যদি ইয়াৰ পৰা এক্স স্কোৱাৰ ল'ব পাৰোঁ ইয়াত 1 থাকিব ইয়াত এক্স থাকিব অ'কে চ' আমি কমন ল'ম এতিয়া এক্স স্কোৱাৰ কমন ল'ম এক্স স্কোৱাৰ কমন ল'লে চোৱা তোমাৰ ইয়াৰ পৰা তোমাৰ এক্স স্কোৱাৰ আহি গ'ল বাহিৰত মানে ইয়াত এক্স তিনিটা আছে ইয়াত দুটা এক্স আমাৰ আহি গ'ল চ' মানে আমাৰ এটা এক্স ইয়াত বাকী থাকিল সেইকাৰণে আমাৰ ইয়াত থাকিব এক্স প্লাছ চোৱা এই এক্স স্কোৱাৰ আমি বাহিৰত ওলাই ল'লোঁ মানে ইয়াত অনলি 1 আছে সেইকাৰণে প্লাছ 1 হ'ল অ'কে ব্ৰেকেট ক্ল'জ কৰি দিয়া চ' চোৱা যিহেতু আমাৰ এক্স প্লাছ 1 এইটো আহিল চ' আমাৰ আৰু তিনিটা এক্স প্লাছ 1 আনিব লাগিব চ' সেইকাৰণে তোমালোকে ছাইডত এক্স প্লাছ 1 তিনিটা লিখি দিয়া এতিয়া চোৱা এই দুটা ইয়াৰ পৰা আনিব লাগে কি কমন ল'লে এক্স প্লাছ 1 পাম চোৱা আমি যদি ইয়াৰ পৰা 12 এক্স কমন লওঁ তেতিয়া কিন্তু আমি এক্স প্লাছ 1 আহি যাব চ' ইয়াত লিখা প্লাছ 12 এক্স ইয়াৰ পৰা 12 এক্স কমন লৈলোঁ ইয়াৰ পৰা 12 এক্স বাহিৰত আহিল অনলি দুটা এক্সৰ পৰা এটা এক্স আহিল চ' অনলি বাকী থাকিল এক্স আহিল ইয়াত এক্স আৰু ইয়াত 12 এক্সৰ পৰা 12 এক্স ইয়াত বাহিৰত আহি গ'ল চ' বাকী 1 থাকিল প্লাছ 1 আহি গ'ল এতিয়া আমি এইটোৰ পৰা কি কমন ল'লে এক্স প্লাছ 1 আহিব চোৱা আমি যদি ইয়াৰ পৰা 20 কমন লওঁ 20 কমন ল'লে আমাৰ অনলি বাকী এক্স থাকিব এক্স আৰু 20ৰ পৰা 20 কমন লৈছোঁ চ' ইয়াত অনলি 1 থাকিব চ' আমি কি কমন ল'ব পাৰিম ইয়াৰ পৰা প্লাছ 20 কমন ল'ব পাৰিম চ' চোৱা এতিয়া কি কৰিবা এই ব্ৰেকেটৰ ভিতৰত তিনিটা যে ছেম আছে এই ছেম তিনিটা মিলি এটা ব্ৰেকেটত লিখিবা আৰু বাকী যিবোৰ ছেম নাই সেইবোৰ এটা ব্ৰেকেটৰ ভিতৰত লিখিব বেলেগ এটা চ' চোৱা এতিয়া আমি কি লিখিম এক্স প্লাছ 1 লিখিলোঁ এণ্ড যিবোৰ ছেম নাই সেইবোৰ এটা লিখিম এক্স স্কোৱাৰ প্লাছ 12 এক্স প্লাছ 20 তো এইবোৰ ক'ৰ পৰা আহিল চোৱা এই এক্স স্কোৱাৰটো ইয়াত আহিল এই প্লাছ 12 এক্স ইয়াত আহিল প্লাছ 20 ইয়াত আহিল অ'কে আহিল এতিয়া আমি চোৱা এইটো এটা দ্বিঘাত সমীকৰণ পাই গ'লোঁ এতিয়া আমি দ্বিঘাত সমীকৰণ আকৌ এবাৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব চ' তোমালোকে জানা উৎপাদক বিশ্লেষণ কেনেকৈ কৰে ইয়াৰ 4 নম্বৰ ভিডিঅ'ত ভালকৈ শিকাইছিলোঁ কনচেপ্ট যদি চোৱা নাই চাই ল'বা চ' সেইকাৰণে মই এতিয়া স্পীডত কৰি দিম সেইখিনি চ' লিখোঁ এইখিনি ছেম লিখিম এক্স প্লাছ 1 ব্ৰেকেট ইয়াৰ পৰা এই ব্ৰেকেটৰ পৰা আমি কি কমন ল'ব পাৰোঁ এক্স স্কোৱাৰটো ছেম লিখিব পাৰিম ইয়াৰ পিছত 20ৰ উৎপাদক কি আমি 10 × 2 লিখিব পাৰিমনে চোৱা 10 এক্স প্লাছ 2 এক্স কৰিলে আমি 12 এক্স পাম এণ্ড 10 × 2 কৰিলে আমি 20 পাম সেইকাৰণে এইটো এনেকুৱা আহিব কি প্লাছ 2x প্লাছ 10x প্লাছ 20 এইটো কেনেকৈ কৰিলোঁ এইটো কেনেকৈ ভাঙিলোঁ তোমালোকে সকলোৱে জানাই ইয়াৰ আগত শিকাইছোঁ এই 20ৰ উৎপাদকবোৰ ওলাইছোঁ উৎপাদক ওলোৱাৰ পিছত আমি 20ৰ এটা উৎপাদক 2 এণ্ড 2 10 হয় 2 আৰু 10 হয় চ' 2 × 10 কৰিলে কিন্তু আমি 20 পাম আৰু 2 × 10 প্লাছ কৰিলে আমি 12 পাম সেনেকৈ এইটো ভাঙিছোঁ চুটিকৰণ পদ্ধতিৰে এইটো তোমালোকে কৰিব পাৰিবা ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক শিকাইছোঁ চ' এতিয়া কি কৰিবা এই দ্বিঘাতৰ পৰা কমন লোৱা এইটো ছেম এক্স প্লাছ 1 অ'কে ইনটু ইয়াৰ পৰা কমন লোৱা এই দুটাৰ পৰা কি কমন যায় এই দুটাৰ পৰা তোমাৰ কমন যায় এক্স চ' এক্স কমন লোৱা এক্স কমন ল'লে থাকিব এক্স প্লাছ 2 চ' ইয়াত যিহেতু এক্স প্লাছ 2 থাকিল এই ব্ৰেকেটৰ ভিতৰতো তোমাৰ এক্স প্লাছ 2 আনিব লাগিব চ' চোৱা এই দুটাৰ পৰা কি কমন ল'লে আমাৰ এক্স প্লাছ 2 আহিব চ' চোৱা আমি যদি 10 কমন লওঁ চ' এক্স প্লাছ 2 আহি যাব সেইটোৱে আমি ল'ম 10 কমন প্লাছ
10 প্লাছ 10 কমন লোৱাৰ লগে x প্লাছ 2 আহি যাব ওকে সো এতিয়া আমি নেক্সট লাইনত লিখিম এইখিনি x প্লাছ 1 এটা ব্ৰেকেট এই দুটা মিলি এটা x প্লাছ 2 ইনটু x প্লাছ 10 চোৱা এই যেটো সেম আছে সেম দুটা মিলি এটা লিখিছো আৰু বাকিটো এটা x প্লাছ 10 সো এইটোৱে আমাৰ ফাইনাল এনসাৰ তোমালোকৰ কিতাপত এইটো উলট পালট থাকিব পাৰে মানে এইটো আগত এই তিনিটা উলট পালটকে লিখিব থাকিব এইটো আগত থাকিব পাৰে এইটো পিছত থাকিব পাৰে এনেকে থাকিব পাৰে এইটো মেটাৰ নকৰে ওকে তো ইয়াৰে আৰু এটা সহজ পদ্ধতি আছে সেইটোও মই এতিয়াই কৈ দি আছো সো সেই পদ্ধতিটো তোমালোকক শিকাই দিম তো তোমালোকে যেটো ভাল লাগে সেইটো কৰিবা ওকে সো এইটো অৰ আৰু এটা লিখা সো এইটো আমাৰ কি দি আছিল x কিউব প্লাস 13 x স্কয়ার প্লাস 32 প্লাস 20 এইটো আমাৰ দিয়া আছিল না দিয়া আছিল এতিয়া কি কৰিবা তোমালোকে এই ধ্ৰুবক পদ যেটো আছে এইটোৰ সকলোবৰ উৎপাদক উলিয়াবা ছুটিয় হৰণ পদ্ধতিৰে সো মই এইটো তোমালোকক উৎপাদক উলাই দি আছো ইয়াত তেনেকে এইকেইটা হ'বনে ইয়াৰ উৎপাদক এতিয়া ইয়াৰ গোটেইবোৰ উৎপাদক প্লাস মাইনাসত লিখি লোৱা যেনেবা চোৱা -1 plus 1 minus 2 plus 2 minus 4 plus 4 minus 5 plus 5 minus 10 plus 10 minus 20 plus 20 এতিয়া চোৱা এইকেইটা উৎপাদকৰ পৰা কোন কেইটা তোমাৰ যোগ কৰিলে তোমাৰ 13 আহিব কোন কেইটা যোগ কৰিলে 13 আহিব আৰু কোন আৰু হেই কেইটাই পূৰণ কৰিলে তোমাৰ 20 আহিব লাগিব ওকে ইয়াত যদি তুমি চোৱা 10 plus 2 plus 1 লোৱা 10 plus 2 plus 1 যোগ কৰিলে তোমাৰ 13 আহিব আকৌ এই 10 into 2 into 1 কৰিলে তোমাৰ 20 আহিব ওকে আহিল ন সো এতিয়া কি কৰিবা এতিয়া তোমালোকে সিম্পলি x এইকেইটাৰ আগত এনেকৈ লিখিবা x plus 1 x plus 2 x plus 10 আৰু এইটোৱে তোমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ যাব কি লিখিছো চোৱা এই যেগেটা উলাল সেইকেইটাৰ আগত কালি প্লাস x প্লাস প্লাস লিখি দিছো আৰু এইকেইটাই তোমাৰ আনসাৰ হৈ যাব চোৱা ইয়াৰ আগৰ আনসাৰৰ লগত মিলিছে না নাই প্ৰুভ কৰি দিছো চোৱা x plus 1 x plus 2 x plus 10 x plus 1 x plus 2 x plus 10 আৰু এইটোৱে তোমাৰ ফাইনাল আনসাৰ হৈ যাব বুজি পাইছানে এইটো আকৌ এবাৰ তোমালোকক ভালকে বুজাই দি আছো চোৱা যেটো কোৱেশ্চন দিয়া থাকিব সেই কোৱেশ্চনটো লিখিবা লিখাৰ পিছত এই ধ্ৰুবক পদ যেটো থাকিব তাৰ সকলোবৰ উৎপাদক উলিয়াবা তুমি ছুটি হৰণ পদ্ধতিৰে এনেকৈ উলিয়াই লবা সাইডত উলিয়াই লোৱাৰ পিছত তোমালোকে এনেকৈ লিখিব পাৰিবা চোৱা এইকেইটা কিন্তু হয় ইয়াৰ পৰা ইয়াৰ উৎপাদকবোৰ কি হ'ব -1 হ'ব পাৰে +1 লিখিলো -2 হ'ব পাৰে +2 হ'ব পাৰে লিখিলো -4 হ'ব পাৰে +4 হ'ব পাৰে লিখিলো -5 হ'ব পাৰে +5 হ'ব পাৰে লিখিলো -10 হ'ব পাৰে +10 হ'ব পাৰে লিখিলো -20 হ'ব পাৰে -20 হ'ব পাৰে লিখিলো এইকেইটা তোমালোকে সাইডত এইখিনি সাইডত কৰিবা এন্ড এইখিনি তুমি ইয়াৰ তলত লিখিব পাৰা যে 20 উৎপাদকবোৰ হল এনেকে লিখি এইকেইটা এক লাইনত লিখি দিবা বহি লিখিলে এক লাইনতে হৈ যায় ইয়াত অলপ ডাঙৰকে লিখিছো এই কাৰণে 3 লাইন হৈ গৈছে ইয়াৰ পিছত তোমালোকে অলপ মূৰ খটাবা এই যে কেইটা উৎপাদক আছে সেই উৎপাদক কোন কেইটা যোগ কৰি মানে যোগ কৰি তোমাৰ 13 আহিব লাগিব আৰু যে কেইটা যোগ কৰিবা সেই কেইটা পূৰণ কৰিয়ে তোমাৰ এই 20 আহিব লাগিব মানে ধ্ৰুবকটো আহিব লাগিব আৰু স্কোয়াৰৰ হকটো আহিব লাগিব বুজি পাইছা চোৱা আমি ইয়াৰ পৰা যদি 10 লও 10 plus 2 plus 1 লও চোৱা 10 plus 2 10 plus 2 plus 1 চোৱা 10 plus 2 plus 1 আমাৰ আহি যাব 13 ইয়াত 13 লিখিলো এন্ড এইকেইটা পূৰণ কৰিলে চোৱা 10 into 2 কৰিলে 20 20 into 1 কৰিলে আমাৰ 20 এইটো আহি গল ন আকৌ এবাৰ কৈ দিছো ভালদৰে শুনা এই উৎপাদকৰ এনেকুৱা কেইটামান উৎপাদক লব লাগিব যে কেইটা যোগ কৰি এই x স্কয়াৰৰ সহগ আহিব আৰু পূৰণ কৰিলে এই ধ্ৰুবক পদটো আহিব বুজি পাইছা ইয়াৰ পিছত যে কেইটা সংখ্যা ললা সেই কেইটা তিনিটা সংখ্যা আহে মাত্ৰ এই তিনিটা সংখ্যাৰ আগত অনলি x প্লাস কৰি দিবা এনেকৈ চোৱা x plus 1 x plus 2 x plus 10 এনেকৈ তোমালোকে লিখিবা সো আগাগুৰু বুজি পাইছা বুজি পালে লাইক কৰি দিবা আৰু বুজি নাপালে কমেন্ট বক্সত থৈ দিবা ওকে